Hello everyone, মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক মোৰ আজিৰ এই ভিডিঅ'টো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইয়াত মই তোমালোকৰ সৈতে তোমালোকৰ ৰিভিজন চেপ্টাৰ 2ৰ R2 অনুশীলনীটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম তেতিয়াহলে আহা এই R2 অনুশীলনীৰ 9 নম্বৰ প্ৰশ্নটোলৈকে 9 নম্বৰ প্ৰশ্নটোত তোমালোকক কি কৈছে পঢ়ি চোৱা স্ক্ৰীনত তোমালোকে প্ৰশ্নটো দেখিবলৈ পাইছা ইয়াত কৈছে যে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা আমি ৰোমান 1 2 চাইছো প্ৰথমে এতিয়া হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগে কাৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে এইটো 2116 গতিকে তোমালোকে ইয়াতে প্ৰথম কামটো কি কৰিব লাগিব এই 2116 লিখিলা তাৰপিছত মাত্ৰা দিব লাগিব বাৰ লগাব লাগিব একক স্থানৰ পৰা আৰম্ভ কৰিবা কামটো একক স্থানত কি আছে 6 গতিকে এই পিনৰ পৰা একক স্থানৰ পৰা মই যে কাৰ্চিন দিছো ক্ৰমে সেই পিনে গৈ থাকিব তেতিয়াহলে আমি যদি মাত্ৰা দিও তেনালে এটা মাত্ৰাৰ ওপৰত কেইটা হ'ব পাৰে ম্যাক্সিমাম দুটা হ'ব পাৰে আৰু দুটা যদি নাথাকে তেতিয়া এটা হ'ব 16 হ'ল তাৰ পিছত এইটো হ'ল কিন্তু এটা কথা মনত ৰাখিবা মাত্ৰা দিয়াৰ হেবিটটো যাতে তোমালোকে এনেকুৱা নকৰা এইটো ডাইৰেকশনৰ পৰা যাতে নজোৱা গ্ৰীন যোনটো আছে সেইটো পৰা নজা সেইটো ফুল হ'ব এইটো কাৰেক্ট হ'ব যদিও বা 2116 ৰ ক্ষেত্ৰত দুয়োটা একে হয় কিয় একে হয় চোৱা এই পিনৰ পৰা মাত্ৰা দিলেওটো একে হয় গতিকে এতিয়া ওপৰত যে লিখিছো মাত্ৰা দি পিনে 2116 হেইটো আৰু তলত যোনটো গ্ৰীন কালাৰৰ মাত্ৰা দি লিখিছো 2116 হেই দুটাটো একে দেখাত তো পাৰ্থক্যটো তোমালোকে ইয়াত বুজি নাপাবা পাৰ্থক্যটো কেতিয়া বুজি পাবা যেতিয়া সংখ্যাটোত অযুগ্ম সংখ্যক অংক থাকে তেতিয়া বুজি পাবা আচ্ছা মই ইয়াৰ পিছত আৰু এটা এক্সাম্পল যেতিয়া কৰিম তেতিয়া এই কথাখিনি আকৌ এবাৰ মনত পেলাই দিম তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব খালি এতিয়া মনত ৰাখা যে কাৰেক্ট ৱে অফ ডুইং দিস ইজ কোনটো এইটো এনেকে হে ষ্টাৰ্ট কৰিবা 16 এইটো একক স্থানত আছে নহয় 6 টো গতিকে এই ফালৰ পৰা গতিকে প্ৰথম এই ষ্টাৰ্টিং টু ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰম্ভণিটো ইয়াৰ পৰা হ'ব গতিকে ইয়াৰ পৰা হলে প্ৰথম মাত্ৰা এইটো হৈ যাব প্ৰথম এইটো দিব লাগিব তাৰ পিছত তোমালোকে এইটো দিব লাগিব আচ্ছা এতিয়া আমি এনেকে মাত্ৰা লগালো ইয়াতে তাৰ পিছত মই জুম কৰি লৈছো চোৱা এইখিনি কেনেকে কৰিছো চোৱা প্ৰথম কি কৰিব লাগিব কাম প্ৰথম মাত্ৰাটোৰ তলত কিমান আছে 21 আছে নহয় তেতিয়ালে ইয়াত তোমালোকে এনেকুৱা এটা সংখ্যা লিখিব লাগিব ইয়াত যি লিখা ইয়াতো একে লিখিব লাগিব আৰু এই দুটা পূৰণ কৰিব লাগিব এই দুটা পূৰণ কৰি পূৰণ ফলটো এই যে 21 আছে ইয়াৰে তলত লিখিব লাগিব এতিয়া চোৱা ইয়াত যদি আমি এইখিনিত যদি আমি 1 দিও ওপৰতো 1 দিব লাগিব তেতিয়া 1 1 গুণ 1 21 ৰ তলত লিখিব লাগিব তাৰ পিছত ইয়াত যদি 2 লিখো ইয়াতো 2 লিখিব লাগিব আৰু 2 2 গুণ কিমান 4 ইয়াত লিখিব লাগিব এতিয়া ইয়াত যদি 3 দিও ইয়াতো 3 দিব লাগিব 3 3 গুণ 9 ইয়াত 21 ৰ তলত লিখিব লাগিব তাৰ পিছত ইয়াত যদি 4 দিও ইয়াতো 4 যেটো আমি দিছো 4 4 গুণ 16 ইয়াত লিখিব লাগিব তাৰ পিছত ইয়াত যদি 5 দিও ইয়াতো 5 দিব লাগিব 5 5 গুণ 25 কিন্তু চোৱা এই 21 যোনটো আছে তাতকৈ 25 টো ডাঙৰ নে গতিকে 25 দিব নোৱাৰা হয় সমান দিব লাগিব নহলে সৰু দিব লাগিব গতিকে ইয়াৰ আগৰটো দিব লাগিব আৰু ইয়াৰ আগৰটো কি হ'ব 4 হ'ব সেই কাৰণে চোৱা
আমি 4 দিছোঁ নে ইয়াতে 4 দিছোঁ হা আৰু 4 4 গুণ কিমান হয় 16 হয় ইয়াতে লিখি দিছোঁ চোৱা 16 লিখিছোঁ তাৰ পিছত এই চিনটো চোৱা বিয়োগ তাৰ মানে 21 ৰ পৰা 16 টো বিয়োগ কৰা বিয়োগ কৰিলে কিমান পাওঁ 5 পাওঁ আৰু এই জোৰাটো মাত্ৰাৰ তলত 1 আৰু 6 আছে নহয় এই জোৰাটো নমাই আনা গতিকে 5 ৰ কাষত আহি গ'ল 1 আৰু 6 তাৰ মানে কি হ'ল 516 এইটো হ'ল হয়নে এইবাৰ আৰু এইখিনি কথা ইম্পৰ্টেন্ট এইখিনি কথা মনত ৰাখিবা এই যে 4 আছে 4 টোৰ ডাবল কৰিব লাগিব তাৰ মানে 4 + 4 কিমান হ'ল 8 হ'ল হেই 8 টো ইয়াতে লিখি লোৱা আৰম্ভণিতে হেই কামটো কৰিব লাগিব হা মানে এই 516 লিখিলো নহয় তাৰ পিছৰ প্ৰথম কামটো হৈছে এইটো 8 লিখা কিয় 8 লিখা আকৌ এবাৰ কৈছো 4 + 4 8 হয় হা হেতু লিখিব লাগিব এইবাৰ তোমালোকে কি কৰিবা 8 ৰ লগত কি দিবা যদি 8 ৰ লগত 1 দিয়া ইয়াতে যদি 1 দিয়া ওপৰতো কি দিব লাগিব 1 দিব লাগিব তেতিয়া ইয়াতে কি হ'ল 81 যদি 1 দিয়া আৰু ওপৰতো 1 81 * 1 81 আৰু সেই 81 টো এইখিনি ঠাইত লিখিব লাগিব 5 হা এইখিনি ঠাইত লিখিব লাগিব আৰু বিয়োগ কৰিব লাগিব কিন্তু দিবা কি তোমালোকে মিলাটো দিবা হয় পুৰা মিলি যাব নহলে অলপ সৰু হ'ব ডাঙৰ দিব নোৱাৰা গতিকে আমি এই 8 টোৰ লগত কি দিলু 6 দিলু গতিকে ইয়াতে 6 দিলে ওপৰতো 6 দিব লাগিব এতিয়া আমি কি কৰিম 86 আৰু 6 পূৰণ কৰিলো এই কথাখিনি ৰাফ ওয়ার্ক কৰি পিনে তোমালোকে আগতে চাই ল'ব লাগিব চোৱা 86 আৰু 6 কৰিলে হয় 516 মিলি যায় হা 516 টো মিলি গৈছে গতিকে ইয়াতে আমি 6 দিলু ইয়াতেও 6 দিলু আৰু ইয়াতে পূৰণ ফলটো লিখিলো তাৰ পিছত এই 516 ৰ পৰা 516 যদি এইটো কি কৰিছো বিয়োগ কৰিলে কিমান পাও এইটো পাও 0 পাও হল এতিয়া ওপৰত চোৱা 46 পালো হা তাৰ মানে আমি এতিয়া কি ক'ব পাৰো যে আমাৰ কাৰ বৰ্গমূল উলিয়া পৰিছিল ইয়াৰ বৰ্গমূল গতিকে √8 = 46 আৰু তোমাৰ অংকটো হৈছে না নাই হেতু তোমালোকে ভেৰিফাই কৰি চাব পাৰিবা সত্যতা নিৰূপণ কৰিব পাৰিবা কেনেকে 46 দুবাৰ পূৰণ কৰি দিয়া চোৱা ইয়াতে 46 দুবাৰ পূৰণ কৰিছো কিমান পাইছো 2116 চোৱা হয় এইটোৰে বৰ্গমূল উলিয়াইছিলো তেনেকে ভেৰিফাইও কৰিব পাৰিবা তাৰ পিছত এইটো আছে 576 এতিয়া এই কথাটো ইম্পৰ্টেন্ট ইয়াতে হৈ গ'ল যে মই কৈছিলো এইটো ডাইৰেকশনতহে মাত্ৰা বিলাক দিব লাগিব গতিকে প্ৰথমতে কি আহিব এইটো আহিব তাৰ পিছত এইটো আহিব কিন্তু তুমি যদি 576 ইয়াত যদি এনেকে এইটো ডাইৰেকশনত যদি মাত্ৰা লগোৱা তেতিয়া প্ৰথমটো ম্যাক্সিমাম কি থাকিব পাৰি দুটা গতিকে দুটাটো দিব লাগিল এইটো দিব লাগিল তাৰ পিছত এইটো দিব লাগিল গতিকে এনেকে যদি তুমি মাত্ৰাটো লগোৱা ভুল কৈ তেতিয়া তোমাৰ অংকটো ভুল হৈ যাব গতিকে ডাইৰেকশনটো মনত ৰাখিবা কোনটো দিশৰ পৰা আমি স্টাৰ্ট কৰিব লাগিব এককৰ পৰা স্টাৰ্ট কৰিব লাগিব ইয়াত চোৱা 576 ইয়াৰ একক স্থানত ইউনিট প্লেসত কি আছে 6 আছে গতিকে ইফালৰ পৰা হে স্টাৰ্ট হ'ব গতিকে প্ৰথম মাত্ৰা এইটো হ'ব আৰু প্ৰথম মাত্ৰাত আমাৰ দুটা যদি আছে দুটাই হোমাব আৰু তাৰ পিছত এটা ৰৈ গৈছে গতিকে এইটো গতিকে এইখিনি মনত ৰাখিবা গতিকে এইটো আমি 576 এইটো কৰিলো তাৰ পিছত আগৰ দৰে নিয়ম ইয়াত যদি 2 লিখা ইয়াতো 2 দিব লাগিব আৰু 2 2 গুণ 4 3 দিলে তো বেছি হৈ যায় 3 3 গুণ 9 হৈ যায় 1 দিলে 1 1 গুণ 1 হৈ যায় বেছি সৰু হৈ যায় গতিকে ইয়াৰ ওচৰত 5 ৰ একেবাৰে ওচৰত বা মিলাটো একো নাইয়ে
হয়নে কাৰণ 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 9 হলে মানে 5 ক্ৰছ কৰি গুচি গল গতিকে তুমি 2 এ দিব লাগিব গতিকে 2 2 গুণ কি লিখিছো চোৱা ইয়াতে 4 লিখিছো হয়নে 4 লিখিছো অলপ জুম কৰি দিও 2 2 গুণ 4 লিখা হৈছে হয়নে তাৰ পিছত 5 ৰ পৰা 4 টো বিয়োগ কৰা এই বিয়োগ চিন দিছো নহয় বিয়োগ কৰিলে কিমান পাও 1 পোৱা তাৰ পিছত এই পেয়াৰটো এই জোড়াটো নমাই আনা এজ ইট ইজ কোনো পৰিৱৰ্তন নকৰাকৈ কিমান হ'ব 76 আহি গল তাৰ মানে আমাৰ কিমান পালো সংখ্যাটো 176 এইবাৰ কি কৰিব লাগিব মনত পেলোৱাচোন আগৰটোত কি কৰিছিলো এইটোৰ ডাবল 2 + 2 কিমান হ'ব 4 হ'ব এই 4 টো ইয়াতে লিখা এতিয়া কি চিন্তা কৰিবা যে 4 ৰ কাখত কি লিখিবা যদি 4 ৰ কাখত 1 লিখা তেতিয়া কিমান হ'ব কোৱাচোন 4 ৰ কাখত 1 লিখিলে কিমান হ'ব 41 হ'ব হয়নে তেতিয়া হলে 41 আৰু ওপৰতো 1 দিব লাগিব 41 * 1 কিমান 41 এইখিনি ঠাইত তুমি কি লিখিবা তেতিয়া 41 লিখিবা 4 ৰ কাখত যদি তুমি 2 দিয়া তেতিয়া হ'ব 42 আৰু ওপৰতো 2 দিব লাগিল 42 * 2 যি হয় হেতু ইয়াতে লিখিব লাগিব কিন্তু 4 ৰ কাখত আমি কি দিম এই 176 ৰ লগত পুৰা মিলি যোৱা অংক এটা লিখিম নহলে বা ইয়াৰ একেবাৰে ওচৰৰ ইয়াতকৈ সৰু তাৰ মানে এই 4 ৰ কাখত আমি কি লিখিলো এতিয়া 4 লিখিলো আৰু ওপৰতো তেতিয়া 4 লিখিব লাগিব তাৰ মানে কিমান হ'ল 44 হল আৰু ওপৰতো 4 এ লিখিব লাগিব এই দুটা পূৰণ কৰি আমি কিমান পাইছো 176 গতিকে মিলি গৈছে আমাৰ গতিকে ইয়াতে 176 টো আমি ইয়াতে লিখি লৈছো তাৰ পিছত বিয়োগ কৰি দিছো বিয়োগ চিন দিছো 0 পাইছো গতিকে আমি এতিয়া কি ক'ব পাৰিম ওপৰত কিমান পালো চোৱা 24 পাইছো নহয় গতিকে বৰ্গমূল উলিয়াব কৈছে হৰণ পদ্ধতিৰে গতিকে √/এইটো = 24 আগৰ দৰে তুমি এইটো ভেৰিফাই কৰি চাব পাৰা 24 24 পূৰণ যদি কৰা তেতিয়া হলে 576 পাই যাবা এই ভিতৰৰ এইটো 576 টো পাই যাবা গতিকে এনেকে তোমালোকে কৰিব লাগিব যদিও বা তোমালোকে এইবিলাক কথা অৱশ্যে আগতে পাই আহিছা পূৰ্বৰ ক্লাছত তথাপিও তোমালোকক এই ধৰণৰ কথাবিলাক আকৌ এবাৰ ইম্পৰ্টেন্ট হয় কাৰণে মনত ৰখাৰ কাৰণে দিয়া আছে তাৰ পিছত নেক্সটটো চোৱা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এটা দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগিলে সাপোজ ইয়াতে কি ইয়াতে এটা কিবা অংক আছে ইয়াতে এটা অংক আছে ইয়াতে দশমিক বিন্দুটো আছে ইপিনে অংক আছে ইপিনে অংক আছে তে দশমিক বিন্দুৰ পাছফালে এইটো ডাইৰেকচনত মাত্ৰা লগাবা আৰু সন্মুখত এইটো ডাইৰেকচনত দিক দুটা মনত ৰাখিবা এখিনি ইম্পৰ্টেন্ট এতিয়া আমাৰটো কি আছে ইয়াতে দিছে 1 2 12.25 কোনটো ডাইৰেকচনত এইটো ডাইৰেকচনত মাত্ৰা লাগ গতিকে এইটো আৰু দশমিক বিন্দুৰ পাছফালে এইটো ডাইৰেকচনত গতিকে এইটো গতিকে মাত্ৰাটো কি হ'ব এনেকুৱা হ'ব এই বক্সৰ ভিতৰত দেখা পাইছা নহয় এনেকে মাত্ৰা লগাব লাগিব এতিয়া প্ৰথম মাত্ৰাটোত কি আছে চোৱা 12 আছে তো আগৰ দৰে ইয়াত যি লিখা ইয়াতো হেই লিখিব লাগিব লিখি পিনে এই দুটাৰ পূৰণ ফলটো ইয়াতে তলত লিখিব লাগিব তো মিলাকৈ কি আছে 3 লিখিব লাগিব কাৰণ 3 গুণ 9 হয় কাৰণ 4 লিখিব নোৱাৰো 4 4 গুণ 16 12 কৈ বেছি হৈ যায় গতিকে 9 লিখিলো আমি আৰু 9 টো 12 ৰ পৰা বিয়োগ কৰি কিমান পালো 3 পালো আৰু এই 25 টো এজ ইট ইজ নামি আহিব এই পইণ্টটোৰ কথা তোমালোকে এতিয়া চিন্তা কৰিব নালাগে 25 টো এজ ইট ইজ নমাই আনা তেতিয়া আমি কিমান পালো 325 হয়নে 325 পালো এইবাৰ তোমালোকে কি কৰিবা এইবাৰ আগৰ দৰে এইটোৰ ডাবল
3 যোগ 3 6 6টো লিখা এতিয়া 6ৰ কাষত কি লিখিবা যি লিখা ওপৰটো লিখিব লাগিব আমি 6ৰ কাষত কি লিখিছো 5 লিখিছো আৰু ওপৰটো 5 লিখিছো তেতিয়া ইয়াতে 65 হ'ল আৰু ওপৰত 5 হ'ল 65 আৰু 5 পূৰণ কৰি আমি কিমান হয় 325 মিলি গৈছে গটিকে এই ওপৰৰ 325 ৰ লগত তলৰটো মিলি গৈছে গটিকে এনেকে মিলি যোৱা কৰি লিখিব লাগিব নহলে 320 এই যে 325 আছে তাতকৈ অকমান সৰু সংখ্যা এটা লিখিব লাগিব কিন্তু আমাৰ ইয়াত মিলিয়ে যায় গটিকে মিলি যোৱাটোকে তোমালোকে লিখিব লাগিব আৰু এটা কথা কি এতিয়া চোৱা এই ওপৰৰ যে 3টো আছে তাৰ পিছত এই 12 টোৰ কাৰণে এই 3টো গ'ল তাৰ পিছত এই 25 টো নামি অহাৰ পিছত আমাৰ এই 5 টো পালো আৰু এই মাজত এটা পইণ্ট আছে নহয় সেই পইণ্টটো যোনখিনিত আছে সেই একেখিনি ঠাইত ওপৰতো এই পইণ্টটো দিব লাগিব চোৱা ওপৰতো দিছো খালি পইণ্টটো দিলে হ'ল তলত এইবিলাকত পইণ্ট দিব নালাগে হ'ব গটিকে আমি ওপৰত কি পালো 3.5 পালো গটিকে আমি √12.25 মানে 3.5 লিখিব পাৰো দৰকাৰ হলে তোমালোকে এই দুটা পূৰণ কৰি চাবা পূৰণ কৰি চালে ভেৰিফাই কৰা হৈ যাব তোমাৰ অংকটো হৈছে না নাই পৰীক্ষা হলতে তুমি গম পাবা আৰু যদি গম পোৱা যে তোমাৰ ভুল হৈছে তেতিয়া হলে আকৌ নতুনকৈ কৰিব পাৰিবা গটিকে ভেৰিফাই কৰি লবা তাৰ পিছত আৰু এটা দিছে চোৱা কি দিছে 102.01 তে এইটো ডাইৰেকশনত মাত্ৰা লগাব লাগিব দশমিক বিন্দুৰ পিছত গতিকে মাত্ৰাটো তোমাৰ কোট আহি গ'ল ইয়াতে আহি গ'ল আৰু দশমিক বিন্দুৰ আগপিনে এইটো ডাইৰেকশনত গতিকে আৰু ষ্টাৰ্টিংটো কোট হ'বৰ পৰা হ'ব এককৰ ঘৰৰ পৰা গতিকে এনেকে মাত্ৰাটো হ'ব গতিকে প্ৰথম মাত্ৰাৰ তলত 1 থাকিব খালি তাৰ পিছত মাত্ৰাৰ তলত দুটা অংক থাকিব 0 আৰু 2 তে হেইমতে আমি ইয়াতে মাত্ৰাবিলাক লগাইছো চোৱা ইয়াতে মাত্ৰাবিলাক লগোৱা হৈছে গতিকে প্ৰথম মাত্ৰাটোৰ তলত কি আছে 1 আছে গতিকে ইয়াতো আমি 1 দিছো কাৰণ এই 1 আৰু ইয়াত দিলে ইয়াতো দিব লাগিব আৰু 1 আৰু 1 পূৰণ কৰিলে 1 হয় তলত লিখিছো এতিয়া ওপৰৰ 1টোৰ পৰা তলৰ 1টো বিয়োগ কৰিলে কিমান হয় 0 হয় পিছত তাৰ পিছত পিছৰ মাত্ৰাৰ তলত যি আছে পেয়াৰটো 0 আৰু 2 আছে এইটো এজ ইট ইজ নমাই আনিছো ইয়াতে গতিকে আমি ফাইনালি কি পালো এইটো 002 002 মানে কি 2 এ হয় হয়না সন্মুখত 0 থকাৰটো কোনো ভ্যালু নাই গতিকে 2 হ'ল এইবাৰ চোৱা এইটোৰ ডাবল 1 যোগ 1 2 এতিয়া 2ৰ লগত কি লিখিম যি লিখো এইটো ওপৰতো লিখিব লাগিব আৰু দুইটা পূৰণ কৰি পিনে ইয়াৰ তলত লিখিব লাগিব গতিকে 2ৰ লগত যদি আমি 1 লিখো ইয়াত যদি আমি 1 লিখো ওপৰতো এইখিনিত 1 লিখিব লাগিব তেতিয়া 21 * 1 21 হয় আৰু এই 2ৰ এইখিনিৰ তলত 21 লিখিব লাগিব কিন্তু 21 টো আমি লিখিব নোৱাৰো কাৰণ ওপৰত কেৱল 002 মানে তো 2 এ হয় গতিকে 2 তকৈ 21 টো বহুত ডাঙৰ গতিকে আমি 1 এ লিখিব নোৱাৰো গতিকে 1 যদি লিখিব নোৱাৰো তাতকৈ সৰু লিখিব লাগিলে আমি কি লিখিব লাগিব 0 লিখিব লাগিব গতিকে ইয়াতে চোৱা 0 লিখিছো গতিকে ইয়াতো 0 দিছো তাৰ পিছত আমাৰ কি লিখিম এতিয়া 20 * 0 কৰি চাম 20 * 0 মানে কি হয় 0 হয় গতিকে আমি ইয়াতে 0 লিখিছো এতিয়া 002 তাৰ মানে 2 কনফিউজ নহবা 002 মানে 2 সেই 2ৰ পৰা 02 বিয়োগ কৰিলে 2 হয় বিয়োগ কৰিছো তাৰ পিছত এইটো পেয়াৰ যে আছে এজ ইট ইজ নমাই আনিছো পইণ্টটোৰ কথা তোমালোকে এতিয়া চিন্তা কৰিব নালাগে পইণ্টটো আমি দিব নালাগে ইয়াতে গতিকে এইবাৰ এইটো 20 পালো নহয় এই 20 টোৰ একক স্থানত কি আছে 0 আছে হা একক স্থানটো মন কৰা কি আছে 0 আছে ইয়াৰ ডাবল হা +0 এইটোৰ হে ডাবল লৈছো
গতিকে এই দুটা লিখিছোঁ গতিকে 21 প্লাছ 0 মানে কিমান হ'ব সৰি 20 প্লাছ 0 মানে 0 হ'ব যদি আমাৰ ধৰা এইটো 29 হা 21 আছে তেতিয়া কিন্তু 21 প্লাছ 1 লিখিব লাগিব একক স্থানতটো ডাবল তেতিয়া 22 হ'ব কিন্তু আমাৰ ইয়াততো 0 হে আছে একক স্থানত গতিকে ইয়াৰ ডাবল কৰিলে 20 প্লাছ 0 20 প্লাছ 0 মানে 20 এটো 22 লিখি লৈছো এতিয়া 20 ৰ লগত কি দিম আমি 1 দিছো ওপৰটো 1 দিব লাগিব আৰু এই পইণ্টটো উঠি যাব ওপৰটো তাৰ পিছত আমাৰ কি হ'ল এইটো হ'ল 201 হ'ল আৰু ইপিনে 1 201 আৰু 1 পূৰণ কৰিলে 201 এটোৰ লগত মিলি গৈছে তাৰ পিছত যেতিয়া আমি বিয়োগ কৰি দিছো 0 পাইছো গতিকে আমি এতিয়া কি লিখিম এটাকে ৰুট ওভাৰ ইয়াৰ বৰ্গমূল কিমান ওপৰত কিমান পাইছো সোৱা 10.1 পাইছো নে এইটো 10.1 এইটো ওপৰত সৰি এইটো এইটো ওপৰত আমি 10.1 পাইছো নহয় এইটোৱে ইয়াতে লিখি দিছো হৈ গ'ল এইটো তাৰপিছত নেক্সট 11 ৰ a2 তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কেইটামান সংখ্যা দিয়া আছে এই কেইটাৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হেতু সুধিছে তোমালোকে এইখিনিত মন কৰা তোমালোকে বুজিবৰ সুবিধাৰ কাৰণে মই এইখিনি লিখি দিছো ইয়াতে 1 স্কয়াৰ সোৱা 1 2 স্কয়াৰ 4 3 স্কয়াৰ 9 4 square 16 5 square 25 6 square 36 7 square 49 8 square 64 9 square 89 এইখিনি যদি তোমালোকে খুব ভালকৈ নিৰীক্ষণ কৰা তেতিয়া এটা কথা তোমালোকৰ স্পষ্ট হৈ পৰিব যে ইয়াতে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম সংখ্যা এই যুগ্ম সংখ্যা তাৰ বৰ্গ যুগ্ম সংখ্যা 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 আৰু বাকি কেইটা যোন কেইটাত মই দাগ লগোৱা নাই সেই কেইটা সোৱা অযুগ্ম সংখ্যা কাৰণ 1 3 5 7 9 এই কেইটা অযুগ্ম সংখ্যা আৰু তাৰ বৰ্গ বিলাক মন কৰা সেই বিলাক অযুগ্ম সংখ্যা হয় নে অযুগ্ম সংখ্যা এইটো অযুগ্ম এইটো অযুগ্ম এইটো অযুগ্ম এইটো অযুগ্ম এইটো অযুগ্ম তাৰ মানে আমি নিয়ম হিচাপে কি ক'ব পাৰো যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা গতিকে তোমালোকক প্ৰশ্নটো সুধিছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে ইয়াৰ ভিতৰত আমি দেখা পালো যে অযুগ্ম সংখ্যাটো হৈছে এইটো গতিকে এইটোৱে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব কাৰণ অযুগ্ম সংখ্যাৰ বৰ্গটো অযুগ্ম সংখ্যাই হ'ব গতিকে এনসাৰটো হ'ব 169 এইটো হৈছে তোমালোকৰ এনসাৰ তাৰ পিছত কি কৈছে তলৰ কোনটো একক স্থানত 1 থাকিব হা 19 স্কয়াৰ 34 স্কয়াৰ 18 স্কয়াৰ 20 স্কয়াৰ এইকেইটা যদি আমি কৰো তেতিয়া হলে কৰি চালে তো আমি গমে পাম গোটেই কামখিনি নকৰাকৈ আমি কেনেকে চাই পিনে মুহূৰ্তৰ ভিতৰতে কেনেকে আমি ক'ব পাৰো যে কোনটোৰ একক স্থানত কি থাকিব 1 থাকিব এতিয়া ধৰা 34 টুৰ একক স্থানত কি থাকিব হেতু জানা 34 স্কয়াৰ টুৰ সুধিছে এই চোৱা 34 স্কয়াৰ নহয় গতিকে হেতুৰ একক স্থানত কি জানিব হেতু জানাৰ কাৰণে 34 * 34 কৰিব লাগিব 34ক 34ৰে পূৰণ কৰোতে প্ৰথম তোমালোকে কি পূৰণ কৰিবা 4 4 গুণ কিমান 16 ৰ কি লিখিবা 6 লিখিবা বাকিবোৰ যিয়ে নহক কিয় একক স্থানত তো 6 আহিছে গতিকে 1 নাহিল তাৰ পিছত 18 স্কয়াৰ এটা সুধিছে 18 স্কয়াৰ মানে 18 * 18 তা 8 গুণ 64 64ৰ 4 গতিকে ইয়াতটো 4 আহিল 1 নাহিল তাৰ পিছত 20 স্কয়াৰ মানে 20 * 20 ইয়াত 0 0 গুণ 0 বাকিবোৰ যিয়ে নহক কিয় একক স্থানত 0 হৈছে 1 নহল এইবাৰ এইটো চোৱা এইটো
19 ইনটু 19 তাত 9 9 গুণ কিমান 81 81 ৰ 1 বহিব গতিকে বাকিবোৰ যিয়ে নহওক কিয় সংখ্যাটো যিয়ে নহওক কিয় তাৰ কিন্তু একক স্থানত 1 হ'ব গতিকে গোটেই কামখিনি নকৰা কৰি আমি অকল 9 9 গুণ কৰি পিনে গম পাই গলো যে 19 আৰু 19 পূৰণ কৰিলে যিটো সংখ্যা পাম তাৰ একক স্থানৰ অংকটো কি হ'ব 1 হ'ব গতিকে আমি এনসাৰটো কি 19 স্কয়াৰ লিখিলো আৰু এইটো 1 নম্বৰত আছে গতিকে ৰোমান 1ত গতিকে এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব এইটো ঠিক আছে তাৰ পিছত তোমালোকক কি কৈছে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে গতিকে ইয়াৰ কাৰণে তোমালোকে এটা নিয়ম জানিব লাগিব নিয়মটো চোৱা এইখিনিত পঢ়ি চাবা মই যে আমি জানো যে লিখিছো আমি জানো যে n ৰ বৰ্গ n এটা স্বাভাৱিক সংখ্যা n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে গতিকে n যদি 18 হয় 18 হয় n যদি 18 হয় n + 1 = n মানে তো 18 18 + 1 = 19 তেনেকে n যদি 12 হয় n + 1 13 n যদি 2 হয় n + 1 3 এক বেছি হ'ব গতিকে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ n ৰ বৰ্গ মানে n স্কয়াৰ আৰু n + 1 ৰ বৰ্গ তাৰ মানে n + 1 হোল স্কয়াৰ সেই কেইটাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব 2n টা গতিকে আমাৰ এই ক্ষেত্ৰত n মানে কিমান আছিল 18 গতিকে 2n মানে কি হ'ব 2 * 18 কিমান হয় 36 গতিকে আমি কি লিখিব পাৰো যে 36 টা স্বাভাৱিক সংখ্যা থাকিব কাৰ মাজত 18 স্কয়াৰ মানে n স্কয়াৰ n ৰ বৰ্গ n স্কয়াৰ n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গ তাৰ মানে n + 1 হোল স্কয়াৰ বা এই ক্ষেত্ৰত 19 স্কয়াৰ তাৰ মাজত 2 * 18 মানে টুৱাইস n 2 * 8 টা স্বাভাৱিক সংখ্যা থাকিব টুৱাইস n টা স্বাভাৱিক সংখ্যা থাকিব গতিকে 2n টা স্বাভাৱিক সংখ্যা মানে ইয়াত n মানে তো 18 গতিকে 2 * 18 36 টা স্বাভাৱিক সংখ্যা আছে গতিকে কোনটো অপচন কাৰেক্ট হ'ব এইটো 2 ইয়াত 36 আছে নহয় বাকি কেইটা শুদ্ধ নহয় তাৰ পিছত কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় আমি জানো যে এটা নিয়ম আছে সকলো বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব লাগিব 0 1 4 5 6 9 এই কিটা সংখ্যা থাকিব পাৰে তাৰ বাহিৰে বেলেগ এই কিটা অংক থাকিব পাৰে একক স্থানত ইয়াৰ বাহিৰে বেলেগ অংক থাকিব নোৱাৰে গতিকে চোৱা এক নম্বৰটো চোৱা অপচনটো 1 আছে গতিকে ই বৰ্গ সংখ্যা হ'ব কাৰণ এক তো থাকিব পাৰে বুলি ইয়াত নিয়মত লিখিছে তেনেকে 6 থাকিব পাৰে হয়নে তাৰ পিছত 9 থাকিব পাৰে চোৱা 6 লিখা আছে 9 লিখা আছে কিন্তু কি নাই যে 2 চোৱা একক স্থানত কি আছে 2 ইয়াতে তো নাই একক স্থানত গতিকে এইটো নহব এইটো বৰ্গ সংখ্যা নহব কাৰণ ইয়াৰ একক স্থানীয় অংকটো কি 2 হয় আৰু নিয়মটোত আমি পাইছো যে বৰ্গ সংখ্যা হ'বলৈ হলে একক স্থানীয় অংকবোৰ 0 হ'ব পাৰে 1 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 9 হ'ব পাৰে তাৰ বাহিৰে বেলেগ সংখ্যা একক স্থানীয় অংক হিচাপে থাকিব নোৱাৰে গতিকে 2 নম্বৰটো এইটো তাৰ পিছত খুদিছে যে root of এইটো 2045 মানে 45 হলে root over 20.45 কিমান হ'ব
চোৱা অপশ্যন কেইটা এটা 45 এটা 4.5 এটা 0.45 এটা 0.045 তাৰ মানে আমি এতিয়া যোনটো শুদ্ধ অপশ্যন হয় সেই যদি দুটা আমি পূৰণ কৰোঁ তেতিয়াহ'লে এইটো পাম ইয়াৰ বৰ্গমূলটো √20.45 ইয়াৰ বৰ্গমূল তাৰ মানে ইয়াৰ বৰ্গমূল যি পাম সেইটো যদি দুবাৰ পূৰণ কৰোঁ ধৰা ইয়াৰ বৰ্গমূল a পালোঁ গতিকে সেই a আৰু a যদি পূৰণ কৰোঁ তেতিয়া কিমান পাব লাগিব এইটো ঘূৰাই পাব লাগিব ব্ৰেকেটৰ বৰ্গমূলৰ চিহ্নৰ ভিতৰত থকাটো অৰ্থাৎ 20.45 পাব লাগিব এতিয়া এইটো চোৱা 0.45 আৰু 0.45 আমি যদি পূৰণ কৰোঁ পূৰণ কৰিলে 20.45 পোৱাটো সম্ভৱপৰ হয়নে নহয় কাৰণ এই দুটা পূৰণ কৰিলে আমি যিয়ে নাপাওঁ কিয় সেইটো নাজানিলেও এটা কথাত কনফাৰ্ম যে দশমিক বিন্দুৰ পিছত 4টা অংক হ'ব কাৰণ চোৱা ইয়াত পইণ্টৰ পিছত ইয়াত দুটা আছে ইয়াত পইণ্টৰ পিছত ইয়াত দুটা আছে গতিকে এইখিনি পূৰণ কৰাৰ পিছত যেটো পূৰণ ফল পাম তাৰ দশমিক বিন্দুৰ পিছত 4টা অংক থাকিব কিন্তু আমাক তো 4টা থকা নালাগে ইয়াত চোৱা দুটাহে আছে গতিকে এইটো নহব এক নম্বৰটো চোৱা এই 45 দুটা যদি পূৰণ কৰোঁ তেতিয়া হলে দশমিক বিন্দুৰ পিছত কোনো অংক নাথাকিব তাৰ পিছত এই অপচনটো চোৱা 0.045 into 0.045 এইখিনি যদি পূৰণ কৰোঁ পূৰণ ফলটো যি হ'ব তাত দশমিক বিন্দুৰ পিছত কেইটা অংক থাকিব 6টা কাৰণ ইয়াৰ 3টা আৰু ইয়াৰো 3টা পূৰণ কৰিলে গতিকে মুঠতে দশমিক বিন্দুৰ পিছত কেইটা অংক থাকিব এনেকুৱা 6টা অংক থাকিব গতিকে নহব এইটো তাৰ মানে কোনটো হ'ব এতিয়া এইটো হ'ব 4.5 into 4.5 পূৰণ ফল তো যিয়ে নহওক কিয় দশমিক বিন্দুৰ পিছত কেইটা অংক থাকিব দুটা কাৰণ ইয়াত এটা আৰু আমাৰ এইখিনিতো এইখিনি মানে এইখিনি বুলি কৈছে গতিকে সেইটো আৰু কৰি চোৱাৰ প্ৰয়োজন নাই খালি তোমালোকে অংকৰ সংখ্যাটো চালে হ'ল গতিকে আমাৰ ইয়াত এনসাৰটো কি হ'ব 2 নম্বৰটো এইটো 2 নম্বৰ অপচনটো শুদ্ধ হ'ব এইটো গতিকে এইটো এনসাৰ গতিকে বাকি কেইটা অপচন শুদ্ধ নহয় গতিকে মই আশা কৰিছো তোমালোকে কথাখিনি বুজি পাইছা তোমালোক আটাইলৈকে ধন্যবাদ জনাই আজিৰ ভিডিওটো ইয়াতে মই সামৰিছো